স্বাগতম সকলকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলোৱে ভালে আছে। আজি আমি এইটো ভিডিঅ'ত ডিসকাশন কৰিবলৈ ওলাইছো বিটিসি টেটৰ দৰে কাটআপ হাই যাব নেকি আসাম টেটতো। বহুতো ক্যান্ডিডেটে এই বিষয়ক লৈ চিন্তিত হৈ আছে যে বিটিসিত কাটআপ যিমান হাই গলে ঠিক তাৰ প্ৰভাৱ ইয়াতো পৰিব নেকি আসাম টেটত। তে এইটো ভিডিঅ'ত আমি এটা সামগ্ৰিক বিশ্লেষণ কৰিম বিটিসি কাটআপৰ লগত তুলনা কৰি আমি যে আসাম টেটত কাটআপ কিমান যাব পাৰে। তে আপোনালোকৰ মতামতটো জনাব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ সম্পূৰ্ণকৈ চাব, তেতিয়াহ'লে আমি এইটো বিষয় আলোচনা কৰোঁ আহক। তে এতিয়া আমি বিটিসিৰ মানে ভেকেন্সি কিমান আছিল। তে 900টা মান ভেকেন্সি আছিলে আৰু তাত টোটেল ক্যান্ডিডেট এপ্লাই কৰিছিলে 14000ৰ আশে-পাশে। তে তাত এপ্লাই কৰা ক্যান্ডিডেটৰ সংখ্যাও বহুত আছিলে, 14000 মান আছিলে। তে তাত এলপি এছামিজ মিডিয়ামত কাটআপ গৈছে, যোনটো কাটআপ উলিয়াই দিলে তাত 369টা পোষ্ট আছিলে আৰু তাত কাটআপ গৈছে 64.83, মানে 65ৰ ওপৰত যিবিলাকে আছিলে তেওঁলোকে চাকৰিটো ইতিমধ্যে পালে। আমি হাই কাটআপটো ইয়াতে আলোচনা নকৰোঁ, আমি লোয়েষ্ট কাটআপ কিমান পাইছিলে এইটো বিষয়ে আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তে এলপিত এছামিজ পোষ্ট মানে এছামিজ মানে মিডিয়ামৰ পোষ্ট আছিলে 369টা আছিলে আৰু কাটআপ গৈছে 65ৰ ওপৰত গৈছে যেনিবা। আৰু ইউপি আপাৰ প্ৰাইমাৰীত এছামিজ মিডিয়ামৰ 83টা পোষ্ট আছিলে, 83টা পোষ্ট আছিলে আৰু কাটআপ গৈছে 68.79, মানে 68.79 মানে কাটআপ গৈছে। আৰু ইয়াৰ ওপৰত কিমান আছিলে আমি সেইটো বিষয়ে আলোচনা কৰা নাই, লোয়েষ্টটো কৈছোঁ। আৰু ইউপিৰ সায়েন্সৰ এছামিজ মিডিয়ামৰ পোষ্ট আছিলে 21টা আৰু তাত কাটআপ গৈছে কমসে কম 69ৰ ওপৰত গৈছে। তে তাত কাটআপ হাই গৈছে যিহেতু পোষ্ট কম আছিলে। তে এতিয়া আমি ইটোৰ পৰা বুজিলোঁ যে তাত পোষ্টৰ সংখ্যা একেবাৰে কম আছিলে আৰু ক্যান্ডিডেটও যথেষ্ট আছিলে। আৰু বহুত ক্যান্ডিডেটৰ যেনেদৰে আপোনাৰ নিউজৰ ক্যান্ডিডেট হওক বা যোনে বাহিৰত ডিএলএড কৰি আহিছে বা হাই সেকেন্ডাৰী তেওঁলোককতো অলৰেডি ভেৰিফিকেশ্যনত ৰিজেক্টে কৰিলে, তে হিচাপে কাটআপটো বহুত হাই গৈছে। তে ইয়াৰ প্ৰভাৱ আসাম টেটত কিদৰে পৰিব এই বিষয়ে আমি অলপ চাওঁ আহক। তে আসাম টেটত ভেকেন্সি আছিলে 5550টা আৰু ইয়াত টোটেল ক্যান্ডিডেট এপ্লাই কৰিছে আমি আনুমানিক ধৰিছোঁ 30000 জন মানে। তে 5550টা আৰু বিটিআৰত আছিলে 900টা পোষ্ট আৰু ইয়াত 30000 ক্যান্ডিডেট এপ্লাই কৰিছে। আৰু ইয়াতে বাহিৰৰ ক্যান্ডিডেটও বহুতে এপ্লাই কৰিছে, মই জনামতে হয়তো সিহঁতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তাৰ কাৰণে 30000 মান দেখাই আছে এতিয়া। তে ৰেজিষ্ট্ৰেশ্যন কৰিছিল কিন্তু তেওঁলোকে গোটেই প্ৰচেছটো নকৰিলে এপ্লাইটো, তে সেইবাবেও 30000 মান হৈ আছে। আৰু যিহেতু বাহিৰৰ পৰা ডিএলএড কোনোবাই ভুৱা চাৰ্টিফিকেট আনা বুলি আমি শুনি আছোঁ যিহেতু, তে সেইবিলাকো হয়তো ইয়াৰ পৰা মানে বঞ্চিত হ'ব পাৰে ভেৰিফিকেশ্যনত, তেতিয়াহ'লেতো বহুত ক্যান্ডিডেটেই কমি যাব। তথাপি আমি ধৰিছোঁ 25000 মান ক্যান্ডিডেট থাকি যাব। তে 25000 মান ক্যান্ডিডেট থাকি গ'লে এলপিৰ পোষ্ট আছে 3800টা পোষ্ট। 3800 পোষ্টত ইয়াতে কিমান কাটআপ যাব পাৰে আপোনালোকেও জনাব। তে মোৰ মতে কাটআপ যোৱাৰ এটা সম্ভাৱনা আছে ইয়াত, কাৰণ তাত 900টা পোষ্ট আছিল টোটেল আৰু এলপিৰ এছামিজ মিডিয়ামৰ আছিল 369টা পোষ্ট আছিল। তে তাত কাটআপ গৈছিলে মানে 65ৰ মানে আশে-পাশে গৈছিলে বা তাৰ ওপৰত গৈছিলে, 65 মানে লোয়েষ্ট আছিলে। আৰু আমাৰ আসাম টেটৰ এলপিত টোটেল 3800 পোষ্ট আছে। তে ইয়াত মানে আমাৰ জেনেৰেলৰ কাটআপ কিমান যাব পাৰে। তে জেনেৰেলৰ কাটআপ মিনিমাম গ'লেও মানে 60 মান যাব বিশেষকৈ, আৰু তাৰ ওপৰত যাব হাইটো, কিন্তু লোয়েষ্টটো 60 মান যাব। আৰু কোনোবা ডিষ্ট্ৰিক্টত 58 পৰ্যন্ত আহিব আৰু কোনোবা ডিষ্ট্ৰিক্টত 59 পৰ্যন্ত মানে ইউআৰ জেনেৰেলৰ মানে কাটআপটো আহিব, তললৈ নামি আহিব 58লৈ। আৰু ওবিচিৰ কাটআপ যাব তললৈ 55 মানলৈ নামিব, ওবিচিৰ এলপি পোষ্টৰ 58 লৈ নামিব। আৰু ঠিক সেইদৰে এছচিৰ কাটআপ আপোনালোকৰ 52 মানলৈ যাব, 52 মানলৈ যাব। আৰু এছটিপি হিলছৰো যাব, ক'ব গ'লে 49 মানলৈ যাব। তে এতিয়া আমি ইউপি পোষ্টৰ বিষয়ে চাওঁ আহক। তে এতিয়া আমি ইউপিৰ কাটআপ কিমান যাব পাৰে তাৰ বিষয়ে এতিয়া আমি চাওঁ আহোঁ।
ইউ পিৰ টোটেল পোষ্ট আছে 1750টা আৰু ইয়াতে কাট আপ যোৱাৰ এটা সম্ভাৱনা আছে জেনেৰেলৰ তেওঁলোকৰ কাট আপ মিনিমাম হ'লেও 66 মান তললৈ নামিব 66 তললৈ নামিব আৰু কোনোবা ডিষ্ট্ৰিক্টত হয়তো 65 মানো যাব পাৰে আৰু OBCৰ কাট আপ 64 মানলৈ নমাৰ এটা সম্ভাৱনা আছে ঠিক সেইদৰে SCৰ কাট আপ যাব 62 মানলৈ যাব নামিব আৰু যিসকল STP বা STP হিল আছে তেওঁলোকৰ কাট আপ নামিব পাৰে 60 মানলৈ মানে আপাৰ প্ৰাইমাৰী নামিব পাৰে এয়াই আছিল আমাৰ আজি এটা সামগ্ৰিক কাট আপৰ ওপৰত বিশ্লেষণ আৰু আপোনালোকৰো মতামত ইয়াতে দাঙি ধৰিব যে কিমান কাট আপ যাব পাৰে আৰু কিমান কাট আপ তললৈ নামিব পাৰে আমাৰ মতে এইখিনিয়ে কাট আপ যাব বুলি আমি ভাবোঁ যিহেতু কেণ্ডিডেটৰ সংখ্যাও বহুত কমিব যিহেতু আমাৰ শিক্ষামন্ত্ৰী ছাৰ ৰণেশ পেগু ছাৰে কৈছিলে যে SOP এখন ওলাব 2 এদিনতে যিহেতু বাহিৰৰ পৰা DLED কোনোবাই যদি পঢ়ি আহিছে বা কোনোবাই যদি মানে DLED কিনি আনা বুলিও আমি শুনি আছোঁ বহুত কেণ্ডিডেট ইয়াৰ পৰা হয়তো মানে আউট হৈ যাব পাৰে ভেৰিফিকেশ্যনত সেই হিচাপে ইয়াতে যথেষ্ট কাট আপ কমাৰ এটা সম্ভাৱনা আছে আৰু যিসকলৰ কম নম্বৰ আছে যিসকলে এটা চাকৰিৰ বাবে আশা কৰি আছে হয়তো তেওঁলোকো মানে ইয়াতে চাকৰিটো পোৱাৰ এটা আশা আছে কাৰণ বহুত কেণ্ডিডেট ইয়াৰ পৰা বাতিল হোৱাৰ এটা সম্ভাৱনা আছে আৰু আপোনালোকেও জনাব যে কাট আপ কিমান যাব পাৰে আপোনালোকৰ মতামতটো জনাব যদি আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল তেতিয়াহ'লে ধন্যবাদ